এনেকুৱাটো হয় মহাদেৱৰ নামত বহু সংখ্যক আছে ভাং খাই যে ভাঙৰ সকাম পাতে বা ভাং খায় যিজন মহাদেৱ চাওকচোন দেৱাদিদেৱ দেৱৰো দেৱতা স্বয়ং ঈশ্বৰৰ ধ্যানত বহি থাকে তেওঁ বাৰু এই সংসাৰ দুটকীয়া নিচাটো কৰি বহি থাকিবনে নিজে খাব নোৱাৰে না একাৰণে দিলে ভগৱানৰ ডিঙিটো লমাই এটো মহাদেৱে কৈছে কি খাইবে ক মদ ভাঙ ধতুৰাৰ গুটি যেহেন বাতুলনৰ সদাপুৰে ৰতি যিটো মেচিনৰ পৰা ধোঁৱা উলিয়ায় হেতু মেচিনৰ পৰা মহাদেৱে কেলে ধোঁৱা উলিয়াব মূৰ্খ মনুষ্যহে হেতু মেচিনৰ পৰা ধোঁৱা উলিয়াব ঈশ্বৰে ইমান ভাল মেচিন এটা দিছে কোনো অংশ দি ধোঁৱা নোলায় আজিকালি বিজ্ঞানী সকলো লাগি আছে ধোঁৱা কমকে উলিয়া গাড়ী মটৰ বনাবলৈ নহলে ইমান বায়ু প্ৰদূষণ হৈছে এওঁ আকৌ ধোঁৱা নোলোৱা মেচিনটোৰ পৰা ধোঁৱা উলিয়াই আছে তেতিয়ালে কাম দিব জানো তেওঁ শুদ্ধ দৰ্শনত জীৱনটোত আগবাঢ়িছে জানো নাই বহা মহাদেৱক ভাং অৰ্পণৰ কথাটো কেনেকৈ আৰম্ভ হ'ল যে মহাদেৱে বিহ যিটো আন কোনেও হজম কৰিব নোৱাৰে হেতু তেওঁ হজম কৰিব পাৰে সেইকাৰণে কিবা যদি বেয়া আছে তেওঁলে দি দিয়া দি পেলাই নিজৰ জীৱনটো শুদ্ধ মাৰ্গত আগবঢ়াই নিয়ে আমাৰ কি কৰি ললে ভাংকন মহাদেৱক অৰ্পণ কৰিবলৈ নিজেও দি থাকা তেতিয়া বিহু অৰ্পণ কৰি খাব লাগে মাজে সময় হয় নহয় ভাংকন যেতিয়া মহাদেৱৰ প্ৰসাদ বুলি গ্ৰহণ কৰিছে মহাদেৱৰ কণ্ঠতে চোন বিহ আছে বিহু খাব লাগে বিহুটোতো আমি নাখাওঁ আৰু আমি উঠি অহা প্ৰজন্মক এইটোতো ক'ব নোৱাৰো যে মহাদেৱৰ প্ৰসাদ গতিকে তোমালোকেও গ্ৰহণ কৰা সেইখিনি সময়ত যেতিয়া কোনোবাখিনিত মনটোৱে না গৈছে তেতিয়ালে ধৰ্মৰ নামত এনেকুৱাটো হয় মহাদেৱৰ নামত বহু সংখ্যক আছে ভাং খাই যে ভাঙৰ সকাম পাতে বা ভাং খায় যিজন মহাদেৱ চাওকচোন দেৱাদিদেৱ দেৱৰো দেৱতা স্বয়ং ঈশ্বৰৰ ধ্যানত বহি থাকে তেওঁ বাৰু এই সংসাৰ দুটকীয়া নিচাটো কৰি বহি থাকিবনে নিজে খাব নোৱাৰে না একাৰণে দিলে ভগৱানৰ ডিঙিটো লমাই এটো মহাদেৱে কৈছে কি খাইবে ক মদ ভাঙ ধতুৰাৰ গুটি যেহেন বাতুলনৰ সদাপুৰে ৰতি যিটো মেচিনৰ পৰা ধোঁৱা উলিয়ায় হেতু মেচিনৰ পৰা মহাদেৱে কেলে ধোঁৱা উলিয়াব মূৰ্খ মনুষ্যহে হেতু মেচিনৰ পৰা ধোঁৱা উলিয়াব ঈশ্বৰে ইমান ভাল মেচিন এটা দিছে কোনো অংশ দি ধোঁৱা নোলায় আজিকালি বিজ্ঞানী সকলো লাগি আছে ধোঁৱা কমকে উলিয়া গাড়ী মটৰ বনাবলৈ নহলে ইমান বায়ু প্ৰদূষণ হৈছে এওঁ আকৌ ধোঁৱা নোলোৱা মেচিনটোৰ পৰা ধোঁৱা উলিয়াই আছে তেতিয়ালে কাম দিব জানো তেওঁ শুদ্ধ দৰ্শনত জীৱনটোত আগবাঢ়িছে জানো নাই বহা মহাদেৱক ভাং অৰ্পণৰ কথাটো কেনেকৈ আৰম্ভ হ'ল যে মহাদেৱে বিহ যিটো আন কোনেও হজম কৰিব নোৱাৰে হেতু তেওঁ হজম কৰিব পাৰে সেইকাৰণে কিবা যদি বেয়া আছে তেওঁলে দি দিয়া দি পেলাই নিজৰ জীৱনটো শুদ্ধ মাৰ্গত আগবঢ়াই নিয়ে আমাৰ কি কৰি ললে ভাংকন মহাদেৱক অৰ্পণ কৰিবলৈ নিজেও দি থাকা তেতিয়া বিহু অৰ্পণ কৰি খাব লাগে মাজে সময় হয় নহয় ভাংকন যেতিয়া মহাদেৱৰ প্ৰসাদ বুলি গ্ৰহণ কৰিছে মহাদেৱৰ কণ্ঠতে চোন বিহ আছে বিহু খাব লাগে বিহুটোতো আমি নাখাওঁ আৰু আমি উঠি অহা প্ৰজন্মক এইটোতো ক'ব নোৱাৰো যে মহাদেৱৰ প্ৰসাদ গতিকে তোমালোকেও গ্ৰহণ কৰা সেইখিনি সময়ত যেতিয়া কোনোবাখিনিত মনটোৱে না গৈছে তেতিয়ালে ধৰ্মৰ নামত